প্ৰথম কথাটো তেখেতে কৈছে যে অসম চুক্তিত ৭১ চনৰ কোনো কথা নাই। এইটো একেবাৰে এটা অপব্যাখ্যা। বিদেশী নাগৰিক চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে চুক্তিত দফা সন্নিৱিষ্ট হৈ আছে আৰু সেই দফা মতে ৬৬ চনৰ ভিত্তি কৰি বিদেশী নাগৰিক চিনাক্তকৰণ হোৱাৰ পৰা 10 বছৰলৈ তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব আৰু ৭১ চনৰ ২৫ মাৰ্চত অহা বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ হ'ব। এই কথাটোকে তেওঁ অপব্যাখ্যা কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া প্ৰত্যাহ্বান আসুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আসুৰ উপদেষ্টাজনৰ আহ্বান অসম চুক্তি ভালদৰে অধ্যয়ন কৰক, অসম চুক্তিৰ অপব্যাখ্যা নকৰিব। প্ৰশ্ন হ'ল অসম চুক্তিত ১৯৬৬ চন সন্দৰ্ভত কি আছিল? বিদেশী নাগৰিক চিনাক্তকৰণৰ নাম বাতিলৰ বাবে ভিত্তি তাৰিখ হ'ব চন হ'ব ১/১/৬৬। এই কথাটোকে তেখেতে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। ৬৬ চনৰ পৰা ৬৬ চনত ভিত্তি কৰি বিদেশী নাগৰিক চিনাক্তকৰণ হ'ব আৰু 10 বছৰৰ কাৰণে চিনাক্তকৰণ হোৱাৰ পিছত তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা 10 বছৰৰ কাৰণে কৰ্তন কৰা হ'ব আৰু 10 বছৰৰ পিছত তেওঁলোকৰ নাম আকৌ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। কিন্তু বিদেশী নাগৰিক ৭১ চনৰ ২৫ মাৰ্চৰ অহা বিদেশী নাগৰিক চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ নাম কৰ্তন কৰি বহিষ্কাৰ কৰাৰ কথা অসম চুক্তিত উল্লেখ আছে। সেই দফাটো তেখেতে পঢ়া নাই। একে সময়তে ১৯৭১ চনৰ ২৫ মাৰ্চ সম্পৰ্কত অসম চুক্তিত কি কোৱা হৈছে? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে তাৰো পূৰ্ণ ব্যাখ্যা আগবঢ়ালে আসুৰ উপদেষ্টাজনে। Who come to Assam? Foreigners who came to Assam on or after March 25, 1971 shall continue to be detected, deleted and expelled in accordance with law. Immediate and practical steps shall be taken to expel such foreigners. স্পষ্টকৈ কোৱা আছে। ইয়াত কোৱা হৈছে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত সোমোৱা বিদেশীসকলক আইন অনুসৰি চিনাক্ত কৰা হ'ব, ভোটাৰ তালিকাৰ পৰা নাম বাতিল কৰা হ'ব আৰু বহিষ্কাৰ কৰা হ'ব। ভট্টাচাৰ্যৰ আহ্বান হিমন্ত বিশ্বৰ লগতে মুখ্যমন্ত্ৰীয়েও পুনৰবাৰ অসম চুক্তি অধ্যয়ন কৰক। ২৫ মাৰ্চৰ পিছত অহা অবৈধ বিদেশীক চিনাক্তকৰণ কৰা হ'ব, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব আৰু বহিষ্কাৰ কৰা হ'ব। গতিকে অসম চুক্তিত ৭১ চনৰ পিছত অহা অবৈধ বিদেশী নাগৰিক হিন্দু মুছলমান সকলোকে চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ নাম কৰ্তন কৰি বহিষ্কাৰৰ কথা স্পষ্টভাৱে লিখা আছে আৰু সেই কথাটোকেই অতদিনে আমি অসমৰ ৰাইজে আমি কৈ আহিছোঁ। চুক্তিৰ ৫ নম্বৰ দফাত এই কথা স্পষ্টকৈ লিখা আছে। হয়তো চুক্তিখন তেখেতসকলে ভালকৈ পঢ়ি চোৱা নাই। গতিকে আমি ক'ম যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চুক্তি মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুক্তিখন ভালকৈ পঢ়ি চালেই এই কথাবোৰ সকলো কথা বুজি পাব। ৰুবুল গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।